এয়া হ'ল মোৰ ৰঙালাও খেতি আপোনালোকক দেখুৱাই দিছোঁ। এয়া হ'ল মোৰ ৰঙালাও খেতি, যিহেতুকে যোৱাকালি এনেকুৱা ডাঙৰ নেৰানেপেৰা বৰষুণ দিছিল। বৰষুণৰ ফলত মোৰ এই ৰঙালাও খেতিডৰা একেবাৰে পানী বুৰি অৱস্থা নাইকিয়া হৈ গ'ল। কালি যিমান পাৰোঁ বহুত ছিঙিলোঁ, ৰঙালাও ছিঙি বজাৰলৈ প্ৰেৰণ কৰা গ'ল, ছিঙিলোঁ। কিন্তু যিমান আৰু যোনখিনি থাকি গ'ল ছিঙিবলৈ, সেই ছিঙিবলৈ থাকি যোৱা ৰঙালাওখিনি এনেদৰে এটা ছিষ্টেম কৰি এনেদৰে ৰছী লগাই ইয়াত ওলমাই বান্ধি দিয়া গ'ল। চাই লওক। এতিয়া বৰ্তমান সময়ত বাৰু পানীটো শুকোৱাৰ পাছত বাৰু ৰঙালাও গছখিনি ইমান এটা বেয়াও হৈ যোৱা নাই, কিন্তু যোনখিনি ৰঙালাও আছে এই ৰঙালাওখিনি বৰ্তমান সময়ত এনেকৈ এতিয়া সুন্দৰ হৈ আছে। এতিয়া চাওক, ইমান সুন্দৰ ৰঙালাও লাগিছিল। চাওক, এয়া চাওক, এইটো ৰঙালাও চাওকচোন, এয়া চাওক, ইমান সুন্দৰ ৰঙালাও। এতিয়া যিমানবিলাক আপোনালোকে খুঁটি দেখিছে নহয়, ইয়াত সেই প্ৰত্যেকটো খুঁটিতে ৰঙালাও আছে হয়। এইটো ৰঙালাও চাওক, প্ৰত্যেকটো খুঁটিতে আছে এয়া ৰঙালাও। এই চাওক, কোমলীয়া লাগিছিলেহে, ঠিক আছে। চাওক, একদম মাথা চাথা বেয়া আৰু সেইবিলাক চাওক। আচলতে মই এটা খেতি কৰা ল'ৰা, মই চৰকাৰৰ আঁচনিৰ পকৰত দৌৰি থকা মানুহ নহয়। মোক চৰকাৰৰ কোনো আঁচনি নালাগে। আচলতে মই নিজৰ কৰ্মদক্ষতাৰে, নিজৰ কৰ্মৰ যোগেদিয়ে মই নিজে সংস্থাপন ল'ব বিচাৰোঁ। আচলতে বৰ্তমান চৰকাৰেতো আমাৰ কাৰণেতো একো কৰ্মসংস্থাপন বা একো সংস্থাপনৰ পথ নিদিলেই। তাৰ কাৰণে নিজে মই কৰ্মসংস্থাপন লৈছোঁ, নিজে কৰ্ম কৰিছোঁ। চাই লওক, এইবিলাক মই খেতি কৰিছোঁ। চাওক, এয়া বিলাহী কৰিছিলোঁ, বিলাহী একেবাৰে শেহতীয়া হ'লগৈ আৰু মানে একোটামান ছিঙিবলৈ হ'ব, একেবাৰে শেহতীয়া হ'ল। চাই লওক। তো আপোনালোকক আজি দ্বিতীয় দিনা পৰিৱেশটো দেখাব বিচাৰিছোঁ। যোৱাকালি পৰিৱেশটো আপোনালোককতো দেখালোৱে। যোৱাকালি পৰিৱেশটো কেনেকুৱা অৱস্থা হৈ আছিল, দেখিলে বেয়া লগা অৱস্থা হৈ আছিল। কিন্তু আজি পৰিৱেশটো অকণমান ভাল দেখিছোঁ। এয়া চাই লওক, এইটো ৰঙালাও। চাই লওক। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ, কোনে ৰঙালাও খাই ভাল পায়। মই কিন্তু ৰঙালাও খাই বহুত ভাল পাওঁ। মিঠা ৰঙালাওটো হ'লে বহুত ভাল লাগে, এনেকুৱা সোৱাদ লাগে নহয়। মিঠা ৰঙালাও হ'লে একদম খাই থাকিবলৈ মন যায়। তো সেইকাৰণে আপোনালোককো ক'ব বিচাৰিছোঁ, কোনে ৰঙালাও খাই ভাল পায়। মই কিন্তু বহুত ভাল পাওঁ ৰঙালাও খাই, একদম নাজানো ইমান ভাল লাগে নহয়, বহুত ভাল লাগে। আপোনালোকে ভাল পায় নাই? আৰু যদি কোনোবা মোৰ অনুৰাগী যদি আছে, ৰঙালাও যদি কোনোবাই খাব বিচাৰে, মোৰ ঘৰলৈ আহি যাব, মই ৰঙালাও নিশ্চয় আপোনালোকক খুৱাম, আহিব পাৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যোৱাকালি এগৰাকী বাইদেৱে মোক কমেণ্ট কৰিছিল যেন খেতি কৰিব পাৰিব আমাৰ ইয়াতে আমুক তামুক বুলি কৈছিল। যদি সেই বাইদেউগৰাকীয়ে যদি মোৰ ভিডিঅ'টো যদি চাই আছে ন, বাইদেউ প্লিজ আপুনি যোগাযোগ কৰা সুবিধাকণ কৰি দিব। আপোনাৰ লগত মই কথা পাতিব বিচাৰোঁ। মানে কেনেকৈ কি খেতিৰ বিষয়ে, মই যিহেতুকে খেতি কৰি ভাল পাওঁ ন সৰুৰ পৰাই, ঠিক আছে। একদম ME স্কুলত পঢ়াৰ পৰাই মই খেতি কৰি অহা মানুহ আকৌ দেই। আপোনালোকক দেখাব বিচাৰিছোঁ, এইবিলাক যেন মাটি দেখিছে, প্ৰথম অৱস্থাত একদম দাংবডি কৰিছিলোঁ, একদম গোটেই দাংবডি, ঠিক আছে। প্ৰথম অৱস্থাত দাংবডি খেতি কৰিছিলোঁ। প্ৰথম অৱস্থাত মানে খেতিটো একো নাজানোতো খেতি কৰিবলৈ। তাৰপিছত প্ৰথম অৱস্থাত এনেকুৱাই মানে লোকচান হ'ল নহয়। আচলতে যিকোনো কামেই নহওক, প্ৰথম যদি আৰম্ভ কৰোঁ নহয় ন, লোকচানেই হ'ব হয়। তো সেই লোকচানৰ হতাশাত ভুগি কিন্তু খেতিটো এৰি দিলে কিন্তু নহ'ব। তো সেনেকৈ খেতি কৰি অভিজ্ঞ হ'লোঁ, জনা হ'লোঁ, প্ৰেক্টিকেল হ'লোঁ। তো কেনেকৈ কি খেতি কৰিব লাগে জনা হ'লোঁ। কিন্তু মই একদম ME স্কুলৰ পৰা খেতি কৰা মানুহ। মই আপোনালোকক দেখুৱাইছোঁ, এইবিলাকত দাংবডি কৰোঁ। আৰু দাংবডি প্ৰথম খেতি কৰোঁ, দাংবডিটো বাৰিষা ছিজনত কৰিলে বেছি লাভৱান হয়। বাৰিষা ছিজনত মানে 45 দিনত খতম হৈ যায়। যদি ঠাণ্ডা ছিজনত কৰে নহয় ন, বহুত দিন লাগে, নবগায়। সেইকাৰণে মই গৰম ছিজনত কৰোঁ হ'লে, আৰু মানে ঠাণ্ডা ছিজনটো কৰোঁ যেনিবা, ঠাণ্ডা ছিজন খালে বহুত দিন লাগে, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত দাংবডি কৰিলোঁ, দাংবডি সামৰি, যিহেতুকে দাংবডিটো ইমান এটা প্ৰফিটেই আছে, খালি বাৰিষা ছিজনত কৰিলে প্ৰফিট আছে। তাৰপিছত দাংবডিটো এৰি অসমীয়া আলুগুটি কৰিবলৈ ল'লোঁ। এইবিলাক দেখিছে না, গোটেই অসমীয়া আলুগুটি গোটেই কৰি দিওঁ হয়, গোটেই অসমীয়া আলুগুটি, গোটেই মানে হাজাৰ বেগ ওলায় অসমীয়া আলুগুটি। তাৰপিছত অসমীয়া আলুগুটিটো বহুত পইচা পাইছিলোঁ, মানে অসমীয়া আলুগুটিত ইমানে পইচা আছে নহয়। আচলতে অসমীয়া আলুগুটিটো এইটো কাৰণে পইচা আছে, এক গুলিত দুই চিকাৰ হয়। অসমীয়া আলুগুটি কৰিলে ন, অসমীয়া আলুগুটি কৰিলে তাত মানে পাতিবিলাকত ৰঙালাও গুটি দি দিব পাৰে। এইবিলাক দেখিছে নাই, এই ৰঙালাও গুটি দি দিব পাৰে হয়। তেতিয়া এই ৰঙালাওটো ফিৰতে আহি যায়। নহ'লে এক্সট্ৰাকৈ আকৌ ৰঙালাও কৰিলে মানে এনেকৈ মানে ধৰি লওক অকল এটা খেতিহে হয়। এতিয়া এইখিনিততো ৰঙালাও খেতিখিনিতো যদি আলুগুটি মাজে দিলে মানে ন, কিমান মানে ফিৰতে হৈ যায় ৰঙালাওটো, তেনেকুৱা। মই সেনেকৈ খেতিটো মানে এক গুলিত দুই চিকাৰকৈ কৰোঁ। তাৰপিছত এনেকৈ কৰি তাৰপিছত বিলাহী কৰিব ল'লোঁ দেই। তাৰপিছত বিলাহীটোত ইমানে ভাল ৰিজাল্ট পালোঁ নহয়, বিলাহীটোত ইমানে পইচা পায় নহয়, আপোনালোকে ভাবিব নোৱাৰিব। আটাইতকৈ খেতি নাম্বাৰ 1 হ'ল বিলাহীয়ে। এয়া চাই লওক, এই বিলাহী কৰিছিলোঁ, এয়া আন ছিজনত কৰিছিলোঁ পাছতীয়াকৈ। কিন্তু নিয়তিৰ আৰু লীলা আৰু নাই, নিয়তিয়ে মানে প্ৰকৃতিৰ
যি তাণ্ডৱ লীলা প্ৰকৃতিয়ে যি কৰিলে আৰু ইয়াৰ প্ৰকৃতিৰ কাৰণে ইয়াৰ বানপানী হৈ গ'ল, গোটেই মৰি গ'ল আৰু হ'লেওতো দুখ প্ৰকাশ কৰা নাই। প্ৰকৃতিয়ে দিবও, ধ্বংস কৰিব, দিব, চব কৰিব, কিন্তু সেইটো দুখ প্ৰকাশ কৰিলে নহ'ব হয়। এয়া বিলাহী কৰিছিলোঁ, আজি দৃশ্য হয়, দ্বিতীয় দিনৰ দৃশ্য হয়। যোৱাকালি দৃশ্য এইটো আপোনালোককো দেখাইছিলোঁৱে, যোৱাকালি দৃশ্য। তো এইটো দ্বিতীয় দিনৰ দৃশ্য হয়, আপোনালোকক দ্বিতীয় দিনৰ দৃশ্যটো দেখালোঁ। যিহেতুকে মই আপোনালোকক কৈছিলোঁৱেই, মই খেতি কৰা ল'ৰা, মই খেতি কৰি থাকোঁ, আপোনালোকক গোটেই পৰিৱেশবিলাক দেখুৱাই আছিলোঁ। এইবিলাক চালক দ্বিতীয় দিনা, এয়া দ্বিতীয় দিনৰ দৃশ্য হয় দেই। আৰু আপোনালোকক কালিলৈও দেখুৱাম যেন বিলাহীখিনি কেনেকুৱা হৈছে, কি কথা। এয়া ৰঙালাও মানে আপোনালোকক দেখুৱাই থাকিম মই, এয়া চাই লওক।